Hello everyone, সকলোকে স্বাগতম জনাইছো এন্ডি ক্ৰিয়েচনৰ নতুন এটি ভিডিঅলৈ। সেই দিনা যে আমি আহি আছিলো এখন খুব ধুনীয়া ঠাই চাবলৈ, এসাওক আমি আহি পাই গলোহি সেই ধুনীয়া ঠাইখন। এতিয়া আপোনালোকে ধৰিব পাৰিছে ক'ত আছো? আমি ভাৰতবৰ্ষৰ বাহিৰত আছো, মানে ইণ্ডিয়াৰ বাহিৰলৈ ফুৰিব আহিছো দেই। ঘৰবোৰ দেখি নিশ্চয় কিবা অকমানটো আইডিয়া কৰিব পাৰিছে যে আমি ইণ্ডিয়াৰ বাহিৰত আছো। এনে ধেমালি কৰিছো, আমি ইণ্ডিয়াৰ বাহিৰলৈ যোৱা নাই, আমি ইণ্ডিয়াতে আছো। আমি আছো হায়দৰাবাদত। মই আপোনালোকক ইমান দিনে যে পাৰ্ট কে ভিডিও কিছুমান দি আছিলো হায়দৰাবাদ ফিল্ম সিটিৰ, এটো থাৰ্ড পাৰ্ট হয়, মানে পাৰ্ট 3 হয়। আমি ৰামোজী ফিল্ম সিটিৰ এখন গাঁও বুলিও ক'ব পাৰে বা চহৰ বুলিও ক'ব পাৰে, গাঁও বা চহৰত আছো। তাৰ মানে সিনেমাৰ প্ৰয়োজন সাপেক্ষে যেতিয়াই য'ত যি ঘৰৰ প্ৰয়োজন হয় সেই ঘৰৰে শুটিং ইয়াৰ পৰাই কৰা হয়। এই ঘৰবোৰ দেখিছে, এখন গাঁও বা সৰু চহৰ বুলি ক'ব পাৰে। এইবোৰ ঘৰ তাত বনোৱা আছে, কমসে কম আপোনাৰ 30-40টা ঘৰ ইয়াত আছে। আৰু এই দেখিছেনে মানুহবোৰে ডান্স কৰি আছে, এইবোৰ স্কুলৰ ষ্টুডেণ্ট আহিছে। কমসে কম 30-40টা ঘৰ, বেছিয়ে হ'ব চাগে, ইয়াত বনোৱা আছে। আৰু এই ঘৰবোৰ কোনোটো ঘৰে স্থায়ী ঘৰ নহয়, এইবোৰ অস্থায়ী ঘৰ, মানে পাৰ্মানেন্ট ঘৰ নহয়। প্ৰয়োজন সাপেক্ষে এই ঘৰবোৰ ভাঙি দিব পাৰে, যিহেতু ইটাবালি সিমেন্টৰ নহয় প্লাইৰ হয়, আৰু প্ৰয়োজন সাপেক্ষে ইয়াৰ ৰংবোৰো সলনি কৰি থকা হয়। সিনেমা এখনৰ মানে কাহিনীৰ লগত জড়িত যেনে ধৰণৰ ঘৰৰ প্ৰয়োজন হয় সেই ঘৰটোৱে ইয়াত আপুনি পাব। তাৰ মানে যিখন সিনেমাত যেনেকুৱা ঘৰ লাগে সেই ঘৰটোৰ সন্মুখতে শুটিং কৰা হয়। আমি যে সিনেমাত ধুনীয়া ধুনীয়া ঘৰবোৰ দেখো ধনী ধনী মানুহৰ, তো সেইবোৰ সকলো সঁচা ঘৰ নহয়, কিছুমান ফেক ঘৰো থাকে, আৰু সেয়া ইয়াৰ পৰাই লোৱা হয় শুটিং। এতিয়া ইমান ধুনীয়া ধুনীয়া ন ঘৰবোৰ, এইবোৰ মন গ'লে আকৌ ইয়াৰ পৰা বেলেগ এঠাইতো মানে ইয়াক স্থানান্তৰ কৰাৰ সুবিধাও আছে। ইয়াৰ পৰা বেলেগ এঠাইত উঠাই পেলাইও পাতি দিব পাৰে। তো এইটো এটা কলনীৰ নিচিনাকে বনাই দিছে, তেনেকে আৰু আছে কলনী, আৰু এই কলনীটোত কেইবাটাও ঘৰ আছে, এটা দুটা ঘৰ নহয় কেইবাটাও ঘৰ আছে। ইয়াৰ ভিতৰত হয়তো একো নাই, ভিতৰত খালী জাষ্ট ঘৰটো বনাই থোৱা আছে, আৰু ভিতৰত আছে যদিও কিবা বেলেগ পাৰপাছত ব্যৱহাৰ কৰা হয়। তো সেইটো যে এটা প্ৰপাৰ মানুহৰ ঘৰেই হ'ব, ধৰক ড্ৰয়িং ৰুম, বেডৰুম, ডাইনিং ৰুম, কিচেন, সেনেকুৱা নহয়। আৰু যাৰ যেতিয়া যিহৰ প্ৰয়োজন হয় তেনেধৰণে কৰি লয়। আৰু আমি সেই গাঁওখন বা চহৰখন চাই পেলাই আকৌ বেলেগ এটা ফাললৈ গৈ আছো, ডাঙৰ এৰিয়া। ইয়াৰ পিছত আমি নেক্সট আমি আহি পাই গলোহি ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মানে হায়দৰাবাদৰ যিটো এয়াৰপৰ্ট হয় ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, এইটো সেইটোৱে হয়। তাৰ মানে তাৰ এটা মিনি ভাৰ্চন হয় এইটো। চিনেমাত এয়াৰপৰ্ট আপোনালোকে দেখে, এতিয়া প্ৰত্যেকখন চিনেমাতে সঁচি এয়াৰপৰ্টত গৈ পেলাই শ্বুটিং কৰাটো সম্ভৱ নহয়। তেওঁলোকে নিজে কিছুমান এয়াৰপৰ্ট বনাই লয়, আৰু ৰামোজী ফিল্ম সিটিৰ ভিতৰত তেনেকুৱা এটা এয়াৰপৰ্ট আছে, আৰু এইটোৰ নামো ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে দি থৈছে তেওঁলোকে। আমি মানে এৰোপ্লেনত উঠিবলৈ গৈ আছো, ফ্লাইটত উঠিবলৈ গৈ আছো দেই, লাহেকে আমি ফ্লাইটত উঠিম। মানে গোটেই অৰিজিনেলি এয়াৰপৰ্ট এটা যেনেকুৱা হয় ঠিক তেনেকুৱাই হয়, তেনেকেই বনাইছে। এয়া ফ্লাইটৰ ভিতৰ ভাগটো। পাইলট থকা জাগাও পাৰ হৈ আহিলো আমি। আমি ফ্লাইটৰ পৰা নামি এতিয়া আকৌ বাছ লৈছো, বাছত উঠি আমি আমাৰ গন্তব্যস্থানলৈ যাম। চাই যাওক। ये पूरा पार्किंग लॉट का आप देख सकते हैं रावण मूवी में शाहरुख खान फाइटिंग सीन्स। तो सीन है ना शाहरुख खान का मूवी इधर ही शूट हुआ है, रावण मूवी। అండ్ తెలుగులో చూడొచ్చండి ఏరియా మొత్తాన్ని కూడాను రెబల్ సినిమాలో ఉంటుంది ఫైటింగ్ సీన్స్. ఏరియా మొత్తాన్ని కూడా చూపిస్తారు అన్నమాట లొకేషన్స్. అండ్ అగైన్ ఆన్ ది రైట్ సైడ్ చూడండి ఒకసారి. లుక్ ఎట్ ఆన్ ది రైట్ సైడ్ టెంపుల్ ఎలివేషన్స్. కేజీఎఫ్ మూవీ में विलन का एंट्री सीन्स रहेगा ये लोकेशंस में. అండ్ తెలుగులో బంగారా సింబల్ ఉంటుంది ఏరియా మొత్తం కూడాను నా కోసం అనే సాంగ్ లో టెంపుల్ లొకేషన్స్. And again on your right side MP building second phase महल. So RRR मूवी में रहते पूरा लोकेशन गवर्नर पैलेस जैसे दिखाते हैं लोकेशंस. So एरिया మొత్తాన్ని మీరు RRR సినిమాలో చూడొచ్చు అన్నమాట, గవర్నర్ ప్యాలెస్ లాగా. So
So listen to me carefully, ध्यान से सुनिए. जो स्टूडियो टूर हम कर रहे हैं ना, स्टूडियो टूर खत्म होने के बाद फाइनल ड्रॉपिंग रहेगा रामोजी मूवी मैजिक में. सो रामोजी मूवी मैजिक लास्ट ड्रॉपिंग पॉइंट. वहाँ पे देखने के लिए 3 अट्रैक्शंस एक शो रहेगा, लाइक स्पेस यात्रा, फिल्मी दुनिया, एक्शन थिएटर जैसा रहता है, और लाइट्स कैमरा एक्शन शो रहेगा 2:30 3:30 लास्ट टाइम लाइट कैमरा शो का. एंड अगेन रामोजी मूवी मैजिक खत्म होने के बाद यूरेका में 2 मेजर शोज हैं. 4 बजे को आलमरा थिएटर के अंदर स्पिरिट ऑफ रामोजी शो रहेगा. होने के बाद 4:45 4:45 को स्टंट शो रहेगा वाइल्ड वेस्ट थिएटर के अंदर. సో స్టూడియో టూర్ మొత్తం కూడా కంప్లీట్ అయిన తర్వాత మీకు ఫైనల్ డ్రాపింగ్ వచ్చేసి థియేటర్లో ఉంటుంది. ఇవన్నీ చూసుకున్న తర్వాత యురేకాలో 2 మేజర్ షోస్ ఉన్నాయి అనమాట. 4 గంటలకు వచ్చేసి స్పిరిట్ ఆఫ్ రామోజీ షో ఉంటుంది, అండ్ 4:45కి స్టంట్ షో ఉంటుంది అనమాట वाइल्ड वेस्ट थिएटर లోపల. ये सब खत्म होने के बाद आज शाम 5:30 को कार्निवल स्टेज प्रोग्राम चालू होने वाला है यूरेका प्लाजा एरिया में. సో ఇవన్నీ కూడా కంప్లీట్ అయిన తర్వాత యూరేకాలో ఈరోజు సాయంత్రం 5:30కి एंजल ऑफ চিনেমা এখনত সচৰাচৰ দেখি থকা ধুনীয়া ধুনীয়া গানবিলাকৰ শ্বুটিং ইয়াতে হয়. মোৰ চেনেলত আপলোড কৰা আছে ৰামোজী ফিল্ম চিটি ট'ৰৰ পাৰ্ট 1ৰ যিটো ভিডিঅ', তাত টুৰিষ্ট গাইডজনে খুব ধুনীয়াকৈ বুজাই দিছিলে ক'ত কিহৰ শ্বুটিং হৈছে, কি গানৰ শ্বুটিং হৈছে. আপোনালোকে এবাৰ ভিডিঅ'টো চাব, তেতিয়া গম পাব কি চিনেমাৰ শ্বুটিং, কি গানৰ শ্বুটিং ক'ত হৈছে. আৰু ইয়াৰ পিছত আমি যিখিনি ঠাই পাম, ইয়াতে উলালা উলালা পপুলাৰ গানটোৰ শ্বুটিং হৈছিল. स्मॉल बॉडी बिग लेग्स डर्टी पिक्चर मूवी में उलाला उलाला सॉन्ग शूट हुआ गार्डन के अंदर, सेकंड एलिवेशन गार्डन. తెలుగులో సంబంధమైన సినిమాలు ఉంటుందని ఏరియా మొత్తం కూడా గోల్ఫ్ కోర్ట్ లాగా చూపించారనమాట మూవీ. అలాగే थोड़ा सा आगे लेफ्ट साइड में देखिए ब्लू कलर स्टैच्यू, इसको कहते हैं हार्ट बीट गार्डन. मूवीज में लवर्स मीटिंग पॉइंट, लव सीन्स, प्रपोजल सीन्स के लिए फेमस गार्डन एरिया हार्ट बीट गार्डन एरिया. अगर गलती से आपका लव ब्रेकअप हुआ तो राइट साइड में एरिजोना गार्डन है ब्रेकअप पॉइंट. ब्रेकअप सीन्स के लिए फेमस एरिया है एरिजोना गार्डन. एंड अगेन बस के सामने देखिए सब लोग, बस मुझे स्टूडेंट सारी ये जो स्ट्रीट अब हम जा रहे हैं, ये पूरा स्ट्रीट को कहते हैं फैंटेसी स्ट्रीट. स्ट्रीट మొత్తం కూడా అంటారండి फैंटेसी स्ट्रीट అని. सो मूवीज में हिल स्टेशन ऊटी कोडैकनाल जैसा दिखाते हैं डायरेक्टर्स मूवीज के लिए. సో ఏరియా మొత్తాన్ని కూడా చిన్నపాటి హిల్ స్టేషన్ లాగా చూపిస్తారు అనమాట డైరెక్టర్లు మూవీస్ వాళ్ళకు. सो लिसन टू मी केयरफुली, ध्यान से सुनिए. अब हम आ गए रामोजी फिल्म सिटी में हाईएस्ट व्यू पॉइंट राजस्थानी स्टाइल हवा महल ऑन योर राइट साइड. सो यहाँ पे सभी को ड्रॉपिंग मिलेगा. बस उतरने के बाद ये हवा महल देख लीजिए. हवा महल देखने के बाद तो फिर आप डाउन जाना है. डाउन जाके लेफ्ट लेना है. लेफ्ट साइड में रहेगा ये रेड कलर वॉल, इसको कहते हैं जापानीज गार्डन. सो जापानीज गार्डन देखने के बाद उसके सामने और एक पिकअप पॉइंट है, वहाँ से हमारा और एक बस रहता है. हमारा स्टूडियो टूर में लास्ट पॉइंट है अस्करी गार्डन एरिया इको टूर. सो इको टूर में देखने के लिए बटरफ्लाई पार्क, बर्ड पार्क, कृपालु केव्स, कलर्स गार्डन जैसा रहता है पूरा देख सकते हैं आप. సో ఇక్కడ అందరికి డ్రాపింగ్ ఉంటుందండి. బస్ దిగిన తర్వాత హవా మహల్ చూడండి. హవా మహల్ చూసుకొని కిందికి వెళ్ళి లెఫ్ట్ తీసుకుంటే జపనీస్ గార్డెన్ వస్తుంది. అక్కడ నుంచి వేరే బస్సులు ఉంటాయి అనమాట మన స్టూడియో టూర్లో లాస్ట్ పాయింట్కి వెళ్ళడానికి. సో లాస్ట్ పాయింట్లో వచ్చేసి కృపాలు కేవ్స్, కలర్స్ గార్డెన్ ఎలా ఉంటుంది అనమాట, ఇవన్నీ కూడా చూడొచ్చు. థ్యాంక్ యూ ఎవరీవన్ ఫర్ విజిటింగ్ రామోజీ ఫిల్మ్. এয়া আমি আহি পাই গ'লোহি একেবাৰে ৰাজস্থান. ফিল্ম চিটিৰ ভিতৰতে আপুনি ৰাজস্থানো দেখা পাব, বাহিৰৰ দেশ এখনো দেখা পাব, এয়াৰপৰ্টো দেখা পাব, আৰু বহুত কিবা কিবি দেখা পাব. ডাঙৰ ডাঙৰ গাৰ্ডেনবোৰতো আছে, ফিল্ম ষ্টুডিঅ'বোৰ আছে. সেইবোৰ থকাৰ উপৰিও আপোনাক য'ত যেতিয়া যি চিন লাগে চবৰে শ্বুটিং ইয়াত কৰিব পাৰিব. মানে প্ৰয়োজন পূৰ্তিৰ বাবে একদম পাৰফেক্ট এটা প্লেচ হয় ৰামোজী ফিল্ম চিটি. ইয়াৰ পিছত আমি যাম জাপানীজ গাৰ্ডেন চাবলৈ. তাৰ কাৰণে আপোনালোকে নেক্সট ভিডিঅ'টো মোৰ পাৰ্ট 4ৰ যিটো ভিডিঅ' সেইটো চাব লাগিব, কাৰণ নহ'লে ভিডিঅ' বহুত বেছি ডাঙৰ হৈ যায়. ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ বহুত বহুত ধন্যবাদ. আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই এবাৰ চাই ল'ব.